নমস্কাৰ ডিবি নিউজলৈ স্বাগতম জনাইছোঁ মই সঞ্জয় লাহা। আজি অসম চৰকাৰৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু এই নিৰ্বাচনত দলগাঁও সমজিলাই প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত কৰিবলৈ গৈ আছে এই নিৰ্বাচন। দলগাঁও সমজিলাৰ অন্তৰ্গত 313টা ভোট কেন্দ্ৰত এইবাৰ অনুষ্ঠিত হ'ব এই ভোটদান। 2,93,000 ভোটাৰে ভোটদান কৰি নিজৰ সাব্যস্ত কৰিব ভোটদান আৰু 900 প্ৰাৰ্থী ৱাৰ্ড মেম্বাৰৰ পৰা জিলা পৰিষদৰ 900 প্ৰাৰ্থীৰ ভাগ্য আজি বেলট বক্সত থাকিব। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দৰং জিলা শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলবৰী চিৰাজল হাইস্কুলত। এই শিলবৰী চিৰাজল হাইস্কুলত আছে দুটা ভোট কেন্দ্ৰ 621 আৰু 622। এই 621 আৰু 622ত ৰাতিপুৱা 7:30 বজাৰ পৰা ভোটদান চলি আছে আৰু এতিয়ালৈকে দীঘলীয়া শাৰী আমি দেখা পাইছোঁ। এই গৰমৰ মাজতো প্ৰত্যেকে নিজৰ ভোটদান সাব্যস্ত কৰিবলৈ তেওঁলোকে শাৰী পাতি আছে। মই কেমেৰা পাৰ্চনক সামগ্ৰিক দৃশ্যখিনি দেখাই যাব অনুৰোধ জনাইছোঁ। আৰু এয়া হৈছে দৰং জিলা শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত শিলবৰী চিৰাজল হাইস্কুলত থকা দুটা ভোট কেন্দ্ৰৰ ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী আমি একাধিক্ৰমে কেমেৰা পাৰ্চনক দেখাই যাবলৈ অনুৰোধ জনাইছোঁ। আমি মাজৰ পৰা দুই এজনৰ সৈতে কথা পাতিম, তেওঁলোকৰ মনোভাৱ জানিব চেষ্টা কৰিম। প্ৰথমতে আমি এগৰাকী ব্যক্তি আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। তেওঁ শাৰী পাতি থিয় হৈ আছে, তেওঁৰ মনোভাৱ জানিব চেষ্টা কৰিম। হয়, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, কেনেকুৱা লাগি আছে? ভালেই লাগি আছে। কিমান সময় ধৰি আছে? সময় দিয়ে বেছি সময় হোৱা নাই। আমি এতিয়া আহিছোঁ, আমি আগতে আহিছিলোঁ, আহি পেলাই দি কিছু মানুহ বহুত ৰখি আছে, তেনেহ'লে আমি গুচি গ'লোঁ। পিছতে আহিছোঁ, আহিলে ইয়াত ৰখি আছোঁ। কিহৰ ওপৰত ভিত্তি কৰি এইবাৰ ভোটদান কৰিম? উন্নয়ন লাগে নেকি? উন্নয়ন লাগে। মোৰ ৰাস্তা ঘাট এতিয়া বেয়া হৈ গৈছে, সেইটো ৰাস্তা ঘাটৰ কাৰণে আমাৰ চলা ফিৰা অসুবিধা হৈ গৈছে। আমাৰ গাঁৱৰ ৰাস্তাটো যে এইটো একদম বেয়া। এতিয়া বাৰিষা আহিলে, বৰষুণ আহিলে এতিয়া আৰু মানুহ চলিব নোৱাৰে। ঠিক আছে, ধন্যবাদ। আমি একাধিক্ৰমে সুধি যাব চেষ্টা কৰিম, দুই এজনৰ ভোটাৰ ৰাইজৰ মনোভাৱো জানিব চেষ্টা কৰিম। তেওঁলোকে দীঘলীয়া শাৰী পাতি থিয় হৈছে আৰু তেওঁলোকৰ মনোভাৱ কি জানিব চেষ্টা কৰিম। এয়া হৈছে 622 নম্বৰ ভোট কেন্দ্ৰ। 622 নম্বৰ ভোট কেন্দ্ৰতে এনেকৈ দীঘলীয়া শাৰী দেখা পাইছোঁ। ৰাতিপুৱা 7:30 বজাৰ পৰা আবেলি 4:30 বজালৈকে এই নিৰ্বাচনৰ ভোট গ্ৰহণ কাম চলি থাকিব। আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰত্যেকে এনেকৈ গণতন্ত্ৰ উৎসৱ, যিটো গণতন্ত্ৰ সাংবিধানিক উৎসৱ, যিটো ভোটদান, এই ভোটদান কৰিবলৈ ৰখি আছে। উৎকট গৰমৰ মাজতো দুই এজনৰ পৰা কথা পাতিব চেষ্টা কৰিম। আন এগৰাকী ভোটাৰ আছে, তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা অনুভৱ? অনুভৱটো আমাৰ এইফালেতো ভালেই আছে, এইফালে গৰমো অলপ বেছি। এইবাৰ কিহৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব? উন্নয়ন লাগে নেকি? উন্নয়নে লাগে, ৰাস্তা ঘাট লাগে। আমাৰ একো নালাগে, চৰকাৰে মেইন কথা কি আমাৰ গড় দৰ একো দিব নালাগে। ৰাস্তা ঘাট মানে কি হস্পিটেল, মেডিকেল চেডিকেল এইবিলাক মানে কি অলপমান ভাল লাগে আৰু এইবিলাক ফেচিলিটি হ'লে আমাৰ শান্তি আৰু ৰাস্তা ঘাটবিলাক মানে আমাৰ ফ্ৰী হিচাপে লাগে। আমি গাড়ী ড্ৰাইভাৰ হয়, এনেকৈ মানে কোনো জামেলা টামেলা নাথাকিলে আৰু যি হৈ থাকে হৈ থাকক। ঠিক আছে, ধন্যবাদ। হয়, আমি একাধিক্ৰমে সুধি যাব বিচাৰিম, তেওঁলোকৰ মনোভাৱ জানিব বিচাৰিম। প্ৰত্যেকে শাৰী পাতি থিয় হৈছে। আন এজন ব্যক্তি আছে, তাৰ পৰা জানিব বিচাৰিম কেনেকুৱা অনুভৱ? ভালেই হৈছে। কি কৰিব লাগিব? কষ্ট কৰিব লাগিব, দিবই লাগিব ভোট। ভালেই। কিহৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিম? কিহৰ মানে সেইটোহে আমাৰহে কথা। সেইটো কিহৰ উন্নতি লাগে? উন্নতি লাগে, উন্নতিৰ কাৰণেহে আমি ভোটটো দিম। যিজন ব্যক্তিয়ে কাম কৰিব পাৰিব। যোনে পাৰিব তাকেহে দিম আমি ভোটটো। যোনে ভাল কৰিব তাকেহে ভোটটো আমি দিম। হয়, আৰু আন এজন ব্যক্তি আছে, তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ চলি আছে, আপুনি নিশ্চয় ভোটদান কৰিব আহিছে, অনুভৱ কেনেকুৱা? অনুভৱটো বহুত ভাল। এইবাৰ কিহৰ ওপৰত ভিত্তি কৰি ভোটদান কৰিব? যে ৰাইজৰ হৈ কাম কৰিব, যে ৰাইজৰ লগত সহযোগিতা কামনা কৰিব, সেইজন ব্যক্তিকে ভোট দিয়াটো প্ৰয়োজন বুলি ভাবোঁ। ৰাইজলৈ আহ্বান কিবা জনাব? ৰাইজে যাতে চাই চিতি ভোট দিয়ে, বিবেকবান ব্যক্তিক ভোট দিয়ে, যিজনে আমাৰ দুখীয়া ৰাইজৰ হৈ কাম কৰিব, তেওঁলোকক ভোট দিয়াটো আহ্বান কৰোঁ। ঠিক আছে, ধন্যবাদ। হয়, প্ৰত্যেকে নিজৰ গণতন্ত্ৰৰ অধিকাৰ ভোটদান কৰিবলৈ এই উৎকট গৰমৰ মাজতো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ভোটদান প্ৰত্যেক নাগৰিকৰ মৌলিক অধিকাৰ আৰু এই মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰত্যেকগৰাকী ভোটাৰ ৰাইজে ওলাই আহক, ভোটদান কৰক।
আৰু যোগ্য এজন ব্যক্তিক সাব্যস্ত কৰক। অনাগত 5টা বছৰ পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰৰ পৰা আৰম্ভ কৰি কাউন্সিলৰ জিলা পৰিষদ প্ৰত্যেক এজন যোগ্য ব্যক্তিলৈ যদি থাকে তেতিয়াহ'লে তেওঁ নিজৰ গাঁও নিজৰ অঞ্চল আৰু নিজৰ এই বৃহত্তৰ অঞ্চলখিনিক উন্নতি সাধন কৰিব পাৰিব। হয়, আকৌ এবাৰ জনাইছোঁ প্ৰত্যেকে ওলাই আহক, নিজৰ মৌলিক অধিকাৰ ভোটদান অধিকাৰ সাব্যস্ত কৰক।